আপুনি মাত্ৰ আধাৰ কাৰ্ডখন দেখালেই হ'ল আৰু তাৰ পাছতো যদি তেওঁলোকে টোল কৰ ল'বলৈ চেষ্টা কৰে এই টোল ফ্ৰী নম্বৰটোত ফোন কৰি অভিযোগ দাখিল কৰক সেই অভিযোগৰ পাছত চাওক আপোনাৰ কথাটো কিমান দূৰ বিবেচনা কৰা হয় অসমত টোল গেটৰ পৰিমাণ হৈছে 9খন আৰু সংগ্ৰহ হয় টোল গেটৰ পৰা এটা বছৰতে 452 কোটিতকৈ অধিক টকা এই তথ্য শেহতীয়াকৈ প্ৰকাশ পাইছে কিন্তু টোল গেটত টোল কৰ নিদিয়াকৈ আপুনি কেনেধৰণে পাৰ হৈ যাব পাৰিব তাৰে এটা কৌশল মই শিকাব বিচাৰিছোঁ আপোনালোকৰ বাবে বিশেষকৈ কোনো তৰ্কযুদ্ধত লিপ্ত নোহোৱাকৈ বা কাজিয়া নকৰাকৈ আপোনালোকে টোল গেটত টোল কৰ নিদিয়াকৈ যাব পাৰিব কিন্তু তাৰ বাবে একাংশ নিৰ্দিষ্ট সীমিত সংখ্যক লোকেহে যোগ্য হিচাপে প্ৰতিপন্ন হ'ব এইটো এটা গুৰুত্বপূৰ্ণ কথা বহুতে জানে আৰু বহুতে নাজানে আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে কৈ থওঁ এই ভিডিঅ'টোৰ জৰিয়তে যে আপুনি যদি টোল গেটৰ পৰা 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আপোনাৰ ঘৰ তেনেহ'লে আপুনি মাত্ৰ আধাৰ কাৰ্ডখন দেখালেই হ'ল যি আধাৰ কাৰ্ডত আপোনাৰ এড্ৰেছটো থাকিব সেই এড্ৰেছটো দেখালেই হ'ল যে মোৰ ঘৰ আমুকতহে সেয়েহে মই টোল কৰ নিদিওঁ আৰু তাৰ পাছতো যদি তেওঁলোকে টোল কৰ ল'বলৈ চেষ্টা কৰে তেতিয়াহ'লে আপুনি কাজিয়া নকৰিব তেওঁলোকৰ সৈতে বা কোনো ধৰণৰ হতাহতিত লিপ্ত নহ'ব মাত্ৰ এটা নিৰ্দিষ্ট নম্বৰ যিটো নম্বৰ বৰ্তমান মই স্ক্ৰীণত দেখুৱাই আছোঁ এই টোল ফ্ৰী নম্বৰটোত ফোন কৰি অভিযোগ দাখিল কৰক সেই অভিযোগৰ পাছত চাওক আপোনাৰ কথাটো কিমান দূৰ বিবেচনা কৰা হয় মুঠতে টোল গেটৰ পৰা 20 কিলোমিটাৰ দূৰত্বত যদি আপোনাৰ ঘৰ সেই ঘৰৰ যদি ঠিকনা আপোনাৰ বৈধ কাগজ পত্ৰত লিপিবদ্ধ থাকে তেনেহ'লে সেই কাগজখন দেখুৱাই আপুনি টোল গেটত টোল কৰ নিদিয়াকৈ পাৰ হৈ যাব পাৰিব